আৰক্ষীক জনাইছেনে? জনাইছোঁ। আৰক্ষীক জনোৱাৰ পিছতে আৰক্ষী ক'লে মই সেইটো কি কৰিম, তই কৰিছে 700, মই এতিয়াতো আসামি উঠাব নোৱাৰোঁ, তো এনেহ'লে তই কিবা এটা মাৰপিট কৰি কিবা মাৰ্ডাৰ হ'লেহে মই আসামি উঠাব পাৰোঁ, এনেকুৱা কৈ আছোঁ। মানে থানাৰ পৰাই কৈছে আপোনাক? কেনেকৈ কৈছে থানাৰ পৰা? মই ছাৰ ক'লো যে মোৰ যিটো মানে আৰক্ষীৰ ফালৰ পৰা ডাইৰেক্ট কৈছে মাৰপিট হ'লে আমি উঠাম, কি হয় না হয় মই এনেকুৱা কি চাম, আগে মাৰপিট হোক উচি ছাৰ কৈ আছে। তাৰপিছত মই ক'লো ছাৰ এনেকুৱাতো মাৰপিট নকৰোঁ, মই আইনৰ ওচৰত আহিছোঁ, আইনে যিহেতু আমাক ন্যায় দিব মই তাতে আছোঁ। তে সি ক'লে কয় দেখ এতিয়াতো মই তাক কিবা কি নুঠাব পাৰোঁ আৰু কিবা কি ক'ব নোৱাৰোঁ, কি তেনেহ'লে মোৰ কাম হ'ল মাৰ্ডাৰ কৰি সেইটো মানে যে আমি আগে গেছি সার ওরা নাটি ঠেঙ্গা সব কিছু নিয়ে আইসে, যার যার মতো ঘরে ঢুকছে, ঘরের থেকে বাইর করে বাইরে আইরে কাইরে বাড়ি বাঁচানো না বাঁচালে তার নোট গ্যারান্টি। আমার শ্বশুর আমার শ্বশুরের যে বাস দিয়ে বাড়ি দিচ্ছে, বাড়ি দেওয়ার সাথে সাথে পড়ে গেছে অপারেশনালা। আবার আরেকটা আমার চাষা শ্বশুর আগে আইসে, আগে আর হাতে হাতে মাথার মধ্যে বাড়ি দিয়ে ফালাই দিচ্ছে, পিছত যেটা বাড়ি দিচ্ছে সেটা বাড়ি আমার মাথাত লাগছে, তার পিছত যে বাড়ি দিচ্ছে ওটা আমার স্বামীর পিঠেত লাগিয়েছে। তারপর আমার বাচ্চা কাচ্চা আসছিল, বাচ্চারও একটা বাড়ি দিচ্ছে বাচ্চাটা। তারপরে আমার কাকি আছে, কাকি সরাই নিয়ে গেছে। তারপিছত এখন আমরা যে আইগে যে একটা নাড়ি ঠেঙ্গা ধর্মু কিবা কি ধর্মু আমার ওইটুকু সময় নাই স্যার। হাসপাতালে যে আমরা নিয়ে আসতে গেলাম, বাড়ির সামনে গাড়ি আটক দিচ্ছে, আটক দিয়ে আমার স্বামীর ডেনার মধ্যে বাড়িতে ডেনাটা ভাঙিয়ে দিচ্ছে। তারপিছত ওরা 3-4 জন হেরে গাড়ির সামনত খারাইছে। তারপরে গ্রামের মানুষেরাই কয় যে ওরা হাসপাতালে গেছে, তোমরা কে নিকে গাড়িটা আটক করো না, গাড়িটা ছাইরা দেও না। দেখা পরে গ্রামের মানুষেরাই কইলো গাড়ি উপর দিয়ে তুলে দে, তারপিছত ওরা গাড়িটা ছাড়ি দিচ্ছে। তার মানে রাতিপুৱা মই টোপনিৰ পৰা উঠিছোঁ, উঠাৰ পিছত মই বিৰাটো লৈ পেলাই টিউবৱেলৰ ওচৰত গৈছোঁ। যোৱাৰ পিছত পশ্চিম ফালে চাইছোঁ, দেখি আনচাৰ আলি দৌৰাই মোৰ ককাৰ ঘৰত আহি আছে। তে মই চালোঁ যে কিয়ৰ কাৰণে আহি আছে। পরে মই রাস্তাত আহিলোঁ, আহাৰ পিছত মোৰ ঘৰটো অলপ দূৰত। আহোঁতে সিহঁতে গোটেইকেইটা মানুহ আহি পালে মাৰামাৰি কৰি মোৰ 3টা ককাই, 2টা এটা মাথা ফাটিছে আৰু এটা পুৰা অজ্ঞান, এতিয়ালৈ হুঁচ অহা নাই। কিহৰ কাৰণে মানে লাগিছিল ক'ব নোৱাৰোঁ। কেইজন আহিছিল? মোটামুটি জুৰান, আনচাৰ আলী, সৰবেজ, জাভেদ, মফিজুল, আকবৰ আলী, মোটামুটি আৰু ছোৱালী কেইজন আছে, আৰু মফিজুল, চামাত, এইকেইটা আহিছিল। সিহঁতৰ ঘৰত আহি পেলাই পুৰা মাৰিছে। কি লৈ আহিছে? লাঠি কাঠৰ টুকুৰা লৈ আহিছে। আচলতে ঘটনাটো কি হ'ল কাৰণে? ঘটনাটো মূল কাহিনী হ'ল ফাৰ্ষ্টৰ পৰা। তাৰমানে মোৰ যে ককাৰ ঘৰটো আছে, এই ঘৰত আহি পেলাই লেট্ৰিন আছে, লেট্ৰিনৰ ওচৰত খাল কৰিছে। খাল কৰাৰ পিছত সেইটো বাধা দিছোঁ, তাৰ পিছৰ পৰাই কাজিয়া হৈ আছে। মাটিৰ সম্পত্তি? মাটিৰ সম্পৰ্ক। তাৰমানে একদম ঘৰৰ ওচৰতে খাল কৰিছে। এতিয়া লেট্ৰিনটো ভাঙি পৰিব। পুলিচ লৈ গৈছোঁ, পুলিচে চাইছে, সিহঁতে কৈছে যে নাই আমালোকে সেইটো মিলাই দিম, এতিয়ালৈ মিলাই দিয়া নাই। 107 কেছো কৰা আছিল। এটা পেচেণ্টৰ অৱস্থা বিৰাট বেয়া মতে। এটা এতিয়ালৈ হুঁচ অহা নাই, এটাতো মোটামুটি মাথা একদম পুৰা ফালি গৈছে, আৰু গোটেইকেইটা মোটামুটি 5টা মানুহ এতিয়ালৈ হুঁচ অহা নাই। এজাহাৰ থানাত গৈছিলোঁ, আগত দেওয়া আছিল, আজি দেওয়া নাই, এতিয়ালৈ এজাহাৰ দিয়া নাই। থানাত লৈ গৈছিলোঁ, থানাত কয় ৰিপৰ্টটো কৰিলোঁ, তাৰপিছত চাম আৰু কি। মানে ঘৰত সোমাই মাৰিছে? ঘৰত সোমাই মাৰিছে। কি বিচাৰে আপোনালোকে? কি বিচাৰে? কি বিচাৰে? আমি এতিয়া উচিত ন্যায় বিচাৰোঁ যে কিয়ৰ কাৰণে সিহঁতে ঘৰত আহি পেলাই মাৰিলোঁ। আমিতো সিহঁতৰ ক্ষেত্ৰতো যোৱা নাই, সিহঁতৰ ঘৰতো যোৱা নাই, ৰাস্তাতো যোৱা নাই। ঘৰত আহি পেলাই ডাইৰেক্ট ঘৰৰ পৰা টানি মাৰিছে। ৰাস্তাত আপোনাৰ তাতে গ'লে ৰাইজে আপোনাক সাক্ষী দিব। ৰাইজে ৰাস্তা দিয়া আছিল, সিহঁতে বাধা দিছে। তাৰপিছত পেচেণ্টকেইটা টৰ্চত তুলি পেলাই পঢ়াই দিছোঁ ৰাস্তাত, পূৰা সিহঁতে গাড়ীটো ৰখাই দিছে। গাড়ী ৰখাই দিছে, হস্পিটেলত আহিব নিদিয়ে। তাৰপিছত এই যে গাড়ীৰ পৰা গাড়ীতে এই যে ল'ৰাটোক পুৰা লাঠিতে কোব মাৰিছে।